সৃষ্টি কৰি ল'লে বাদ্যযন্ত্ৰীসকলক কাৰণ ইয়াত বজাব খোল ইয়াত বজাব বাঁহী তাল নেগেৰা কিন্তু ট্ৰেক যেতিয়া সোমাব সংগীতত এইটোলে কিন্তু আমি সংগীত হওঁ কিয়নো তেতিয়া আমি সংগীতটো গাই যাব পাৰিম কিন্তু আমাৰ কাষে পাজৰে যোৱা এই বাদ্যযন্ত্ৰীসকলক আমি সৃষ্টি কৰিব নোৱাৰিম কথাটো মিছা কৈছোঁ নেকি বাৰু অদূৰ ভৱিষ্যতে এইটো হ'ব বুলি আমি সংগীত হওঁ তাৰমানে মই অৱশ্যে এইটো এতিয়ালৈকে শুনা নাই দেই এইটো কিন্তু প্ৰথম কথা কওঁ সেইটো কিন্তু আমি যেহেতু আমাৰ কৃষ্টি সংস্কৃতিৰ লগত জড়িত হৈ আছোঁ আমি এইটো কিন্তু মানে হেৰি কৰিব লাগিব ধৰিব লাগিব বাহিৰলৈ গ'লেও তেনেকৈয়ে নিব লাগিব কিয়নো ই হৈছে লোকসংগীত ইয়াৰ লগত আমি বাদ্যযন্ত্ৰীসকলক আমি মাৰি থৈ বাহিৰলৈ আমি ওলাই যাব নোৱাৰিম সকলোৱে সমবেত হৈ যাব লাগিব কালি পৰহি আমাকো জনায় যে বৰগীতত বহুত খৰচ হয় যে আমি যাতে একোটা যে ট্ৰেক উলিয়াই দিওঁ মোলো নহ'ব ট্ৰেক আমি বাদ্যযন্ত্ৰী সৃষ্টি কৰিব লাগিব বাদ্যযন্ত্ৰীৰ এটা বিশেষ আসন আছে অকল গালেই বা নাচিলেই নহ'ব বাদ্যযন্ত্ৰীসকলক আমি আগুৱাই নিব লাগিব বেলেগ বেলেগ ধৰণৰ আমি বস্তু তেওঁলোকক দিব লাগিব তালেই হওক সুৰেই হওক বা অন্যান্য কিবা বস্তু তেওঁলোকৰ লগত মা মছলা দি আমি সংগীতটোক সুন্দৰ কৰিব লাগিব আৰু আচলতে কোনো কলাকেই ধৰি ৰাখিব নোৱাৰি কিন্তু সেইবুলি মই কোৱা কথাটো মিছা নেকি বাৰু কোনো যাতে এইটোৰ আশ্ৰয় নলয় আৰু এইটো আশ্ৰয় দিলে যাতে আপোনালোকে মানে বন্ধ কৰে যাতে কোনো কাৰণতে নহ'ব আৰু কেতিয়াবা মই ক'ৰবাত কীবৰ্ড চিবৰ্ডো বজা শুনিছোঁ বাজক অন্য সংগীতত ভাল কথা সংগীতৰ সকলো বস্তুৱে আমাৰ বাবে আদৰণীয় কিন্তু লোকসংগীতত যাতে এই বস্তুবিলাক মানে ব্যৱহাৰ নকৰে লোকসংগীতত সদায় মাটিৰ গুণ থাকিব লাগিব আৰু মানৱতাক আগুৱাই নিব পৰা আবেদন যি সংগীতত আছে সেই সংগীতেই মোৰ বাবে শ্ৰেষ্ঠ সংগীত দিহানামত আৰু এইটো আমি দেখি আহিছোঁ আৰু বিশেষ নকওঁ আজি আপোনালোকক এই ব্ৰজধামত লগ পাই গোপিনীসকলক খুব ভাল লাগিলে আৰু ইতিমধ্যে আপোনালোকৰ সময় যথেষ্ট হৈছে আৰু ইয়াকে কৈ মোৰ ক'বলগীয়াখিনি সামৰণি মাৰিলোঁ আৰু কিবা ক'ব লগা থাকিলে আপোনালোকে সুধিব পাৰে কি শিল্পী ওলাই আহিলে এইখিনিলৈকে ঠিকেই লগত ওলালে বাদ্যযন্ত্ৰ বহুখিনি কথা আমি তেখেতৰ পৰা জানিবলগীয়া আৰু বহু বাকী আছে আমি ভৱিষ্যতৰ সময়ত তেখেতৰ পৰা সেইখিনি জানিবলৈ সুবিধা পাম আৰু তেখেতেও আমাক হ'বলৈ সেই সময় আৰু সুবিধা প্ৰদান কৰিব বুলি আমি আশাবাদী এতিয়া আমি আমাৰ মাজতে থকা আমাৰ আইসকলকো অনুৰোধ জনাইছোঁ যে তেওঁলোকে যদি বিশেষ কিবা জানিব বিচাৰিছে দিহানামৰ ওপৰত বা কিবা সোধো যদি মনত লাগি আছে তেনেহ'লে আমাৰ পৰিচালিকা মহোদয়া আছে গতিকে আমি সেই তেওঁলোকৰ মনৰ ভাৱ প্ৰকাশ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ আমাৰ মাজত নিৰোজ বাইদেউ আছে বাইদেউক আমি অনুৰোধ জনাইছোঁ আমাৰ পৰিচালিকা মহোদয়াক অনুৰোধ জনাইছোঁ তেখেতে দিহানামৰ ওপৰতে অকণমান কিবা এটা জানিবলৈ আমি বিচাৰিছোঁ আপুনি নিশ্চয় আগবঢ়াব কৃষ্ণ প্ৰথমেই মই আজি এই ধৰ্মক্ষেত্ৰত পৰিণত হোৱা আমগুৰি কেন্দ্ৰীয় ভাওনা সমাৰোহৰ এই স্থানত উপস্থিত হোৱা সকলোলৈকে মোৰ ভক্তিভৰা প্ৰণিপাত নিবেদিছোঁ আজি 11-12 দিনে আমাৰ আমগুৰিবাসীক যি উপহাৰ দিলে আধ্যাত্মিক অনুষ্ঠানৰ জৰিয়তে ভাওনা সংস্কৃতিৰ জৰিয়তে আমাক আমগুৰিৰ লগতে আমাৰ অসমকো যি উপহাৰ দিলে তাৰ বাবে আমি উদ্যোক্তাসকলক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ এতিয়া ভাওনা আৰু দিহানাম অসমীয়া সামাজিক সাংস্কৃতিক জগতত এক বিশেষ স্থান অধিকাৰ কৰি আহিছে বিশেষ মান দিহানাম আৰু ভাওনাই অধিকাৰ কৰি আহিছে মই দিহানামৰ বিষয়ে এটা কথা সন্মানীয় সমল ব্যক্তিৰ পৰা জানিব বিচাৰিছোঁ এতিয়া দিহানাম আমাৰ মালিতা দিহানামটো মালিতাৰ ভিতৰতে পৰে দিহানাম আইনাম বিয়ানাম এইখিনি এতিয়া অনাসৰী লোকৰ মুখৰ পৰা আহি আজি দিহানাম আজি মঞ্চত দিহানামে স্থান পাইছে বা প্ৰতিযোগিতা হৈছে আৰু তেনেকৈ বিহুৱেও আজি বিৱৰ্তনৰ যোগেদি আহি মঞ্চত স্থান পাইছে বা প্ৰতিযোগিতাত
অনুষ্ঠিত হৈছে। আমি এতিয়া বিহুৰ সুৰক্ষা সমিতি বা সুৰক্ষা সমিতিৰ বাহিৰতো আছে আৰু আমি বিভিন্ন ঠাইত বিহুৰ বিভিন্ন ক্ষেত্ৰত বিতৰ্ক হোৱা শুনা পাওঁ, প্ৰত্যক্ষ কৰিছোঁ। সেইকাৰণে এইখিনি আমাক অকণমান ব্যথিত কৰে। আমি এতিয়া দিহানামৰ ক্ষেত্ৰত আমি জানিবলৈ বিচাৰিছোঁ, দিহানামেও লোকজীৱনৰ মুখৰ পৰা আহি বিৱৰ্তনৰ যোগেদি আজি এই স্থান পাইছেহি। গতিকে ভৱিষ্যতেও বিৱৰ্তনৰ যোগেদি আৰু এটা ৰূপ সলাব। কিন্তু দিহানামৰ ক্ষেত্ৰত কিছুমান নীতি নিয়ম বন্ধাৰ প্ৰয়োজনীয়তা আছে নেকি, মই সন্মানীয় সমল ব্যক্তিসকলৰ পৰা জানিব বিচাৰিছোঁ। আৰু মই হয় ছাৰ। কৃষ্ণ, আজি এই অনুষ্ঠানৰ আয়োজক অবিস্মিতা হাজৰিকাকে প্ৰমুখ্য কৰি বিশিষ্ট ব্যক্তিসকল, বিশেষকৈ সংগীত জগতৰ বৰ্তমানৰ ভোটাতৰা, অসমৰ সংগীত বিশেষকৈ লোকসংগীতৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ জাতিটোক আগুৱাই নিয়াৰ ক্ষেত্ৰত মোৰ দৃষ্টিত আজিৰ সময়ত শ্ৰদ্ধাৰ ডক্টৰ অনিল শইকীয়া ছাৰে যিখিনি কৰিছে সেয়া অতুলনীয়। সকলোৱে তেখেতৰ হৈ এবাৰ জোৰদাৰ হাত চাপৰি দিয়ক। আপোনালোকৰ আজি পৰম সৌভাগ্য, তেখেতক ইমান কাষতে ইমান মূল্যৱান সময়েৰে আপোনালোকক কিমানখিনি আপুৰুগীয়া কথা ক'লে, বহুত আমি উপকৃত হ'লোঁ। আৰু আমাৰ আন এগৰাকী দিহানামৰ বিশেষ শিল্পী, সকলোৰে পৰিচিত অসমত সংগীতা, মোৰ ভগ্নীতুল্য, তেখেতক মই চেনেহ যাচিছোঁ। আৰু পংকজ ভট্টাচাৰ্যদেৱলৈ মই আন্তৰিক অভিনন্দন জনাইছোঁ। আই মাতৃসকলক মোৰ শতকোটি প্ৰণাম। আজিৰ এনে এখন পবিত্ৰ মঞ্চত আপোনালোক সবে মাতি মোক যিকণ সন্মান দিলে, মই আচলতে দিহানাম সিমান নাজানো। দিহানাম শুনিছোঁ, ভাল পাওঁ শুনি, বিশেষকৈ মহিলাসকল যে আগবাঢ়ি আহিছে সেইটো কাৰণে ভাল লাগে। মই বিশেষকৈ শাস্ত্ৰীয় সংগীত বা অন্য বৰগীত, ভাওনা এইবিলাকৰ লগতহে জড়িত, কিন্তু শুনি ভাল পাওঁ। আৰু আজি যে মহিলাসকল ঘৰৰ ভিতৰত নাথাকি একত্ৰিত হৈ দিহানামক এটা নতুন মাত্ৰা প্ৰদান কৰিছে, সেইটো কাৰণে ভাল লাগিছে। এতিয়া পুনতে আহোঁ দিহা শব্দটোৰ কথালৈ। কেতিয়াৰ পৰা ক'ত কেনেকৈ আৰম্ভ হ'ল? মই জনাত অসমত বৈষ্ণৱ ধৰ্মৰ আগতে বৌদ্ধ ধৰ্মৰ প্ৰবল প্ৰচলন আছিল। এতিয়া বৌদ্ধ সিদ্ধাচাৰ্যসকলৰ যি দোহা শব্দ আছিলে, তাত তাৰমানে জীৱনৰ কিছুমান জীৱন দৰ্শন, জীৱন যাপনৰ কিছুমান শৈলীৰ বিষয়ে মানে দোহা লিখিছিলে, লিৰিক্স যাক কওঁ আমি। আৰু এই দোহা শব্দটোৰ পৰাই আহি সম্ভৱতঃ পৰৱৰ্তী কালত দিহা বা দোহাৰ এই শব্দবিলাক আহিলে, য'ত আমি মানৱ জীৱনক আগুৱাই নিব পাৰোঁ। এতিয়া আমি যেতিয়া সৰুতে দিহানাম শুনিছিলোঁ, সেয়া আছিলে নাম প্ৰসংগ বুলি ক'লে পুৰুষৰ নাম। তেওঁলোকে বিশেষ নীতি নিয়ম ল'ব লগা হৈছিলে, মালা বস্তু লয়, নামাচাৰ্যজন নামাচাৰ্যই, তেখেতৰ লগত যিসকল বহে তেওঁলোকেও যথেষ্ট নীতি নিয়মেৰে নাম গুণ মানে গাইছিলে পুৱা গধূলি। আৰু যিসকল কাষে পাজৰে বহিছিলে ভকত বৈষ্ণৱসকলে, তেওঁলোকে সেই স্থান ল'ব পৰা নাছিলে। আৰু সেইকাৰণে তেওঁলোকক নামৰ অন্তত মানে কিছুমান নাম পৰিৱেশন কৰিবলৈ সুযোগ দিছিলে মঞ্চখন নামঘৰত। আৰু তাতেই তেওঁলোকক কোনোবাই শিকাই বুজাই লৈছিলে, আৰু অনেকে জানিছিলেও বহুত, তেওঁলোকে গাইছিলে। এতিয়াও দেখোঁ আমাৰবিলাক নামঘৰত তেনেকৈ মানে মূল নামভাগ হোৱাৰ পিছত মানে পুৰুষেই হওক মহিলাসকলে মানে একত্ৰিত হৈ দিহানাম গাইছিলে। ক্ৰমে ই পৰিৱৰ্তন হ'ল, সমাজ জীৱনত দিহানামৰ জনপ্ৰিয়তা বাঢ়িল। আৰু মহিলাসকলেও আগতে নামৰ মাজত সাধাৰণতে কীৰ্তন যেতিয়া দিয়ে, যদি ফাকুৱাৰ কীৰ্তন হয়, তেতিয়া ৰঙে ফাকু খেলে কীৰ্তন দিওঁতে তাৰ মাজত কিছু লোকসংগীতৰ সৃষ্টি কৰি ফাকুৱাৰ কীৰ্তনভাগেই আইসকলে গাইছিলে। বা
শিশুলীলাৰ কীৰ্তন দিওঁতে মানে বা মানে কংসবধৰ কীৰ্তন দিওঁতে তেনেকৈ মানে গাইছিলে ধৰক মানে মইতো জনাইলো ৰে হে অ কংসৰাই দৈৱ কীৰ অৱতাৰ ভৈলা যদুৰাই এনেকুৱা ধৰণৰ কিছুমান দিহা গাইছিলে কিন্তু পিয়ৰলি সেইবিলাক দিহানাম নাছিলে কীৰ্তনৰ মাজতে গোপীসকলে তেনেকৈ দিছিলে আকৌ পুনৰ কীৰ্তন ভাগলৈ ঘূৰি আহিছিলে এনেদৰেই কিছুমান মানে মানৱ জীৱনক আগুৱাই নিয়াৰ জ্ঞান আৰু কিছুমান কাহিনীৰ ৰিলেটেডো মানে নাম প্ৰসংগ চলিছিলে এইবিলাকে এসময়ত মানে ধুনীয়া এটা সুন্দৰ ৰূপ ল'লে লৈ দিহানাম হ'ল দিহানাম এটা স্বতন্ত্ৰ নামলৈ পৰিৱৰ্তন হ'ল আৰু ঠায়ে ঠায়ে অসমৰ বিভিন্ন ঠাই দিহানাম গাবলৈ ধৰিলে ক্ৰমে ই জনপ্ৰিয় হ'বলৈ ধৰিলে এটা কথা কওঁ নামঘৰত যেতিয়ালৈকে চলি আছিলে ইতিমধ্যে আমাৰ ডক্টৰ শইকীয়া ছাৰে কৈ গৈছে যেতিয়ালৈকে বিহু গাঁৱৰ মাজত চলিছিলে তেতিয়ালৈকে সংবিধান নাছিলে কোনো নীতি নিয়ম নাছিলে মই এইমাত্ৰ কৈছোঁ তেখেতক যে আগত বিহু মাৰি থাকোঁতে আমি দেখিছিলোঁ যে কোনোবাই লেম্পটো লৈ ইঘৰলৈ গৈছিলে বা গৰু বান্ধি আছিলে গেঞ্জি পিন্ধি আছিলে তলপোন মাৰি এখন কিবা কাপোৰ পিন্ধি আহিছিলে বিহু যোৰাটো গ'ল তেওঁ হাতত লেম্পটো লৈ তেনেকৈ গৈ বিহু নাম গালে আনন্দ মুঠতে তাত নীতি নিয়মৰ কথা নাছিল কেৱল আছিলে আনন্দ দিহানামো সেই তেনেকুৱাই আছিলে যেতিয়ালৈকে ই মানে মঞ্চলৈ যোৱা নাছিলে বা সকলো সংগীততে আমি দেখিছোঁ সেইবিলাক মানে অকল আনন্দৰ কাৰণে ভক্তিভাৱেৰে ঈশ্বৰ প্ৰাপ্তিৰ বাবে বা কিবা এটা ভাল লাগিবৰ কাৰণে আচলতে মানুহৰ য'তেই ভাল লাগে ত'তেই ঈশ্বৰ আজি যে মোৰ ইয়ালৈ আহি ভাল লাগিলে ইয়াতেই ঈশ্বৰ এই যে দেখিলোঁ গোপিনীসকলক এয়া বৃন্দাবন যেন লাগিলে কৃষ্ণক বিচাৰি যে গোপিনীসকলে যে বৃন্দাবনত হেৰি কৰিছিলে সকলোৰে দৃষ্টিত মই আজি এখন ব্ৰজধাম যেন লাগিছে সকলো যেন কৃষ্ণৰ প্ৰতি ব্যাকুল এই যে মনটো যে ভাল লাগিলে তাতেই কৃষ্ণ প্ৰাপ্তি ঈশ্বৰ প্ৰাপ্তি মানুহে কোনো এটা সংগীতক ধাৰাটোক ধৰি ৰাখিব নোৱাৰে একেদৰে যেনেদৰে ভাল লাগে তেনেদৰে আগুৱাই নিয়ে এই তেনেদৰে দিহানামো লাহে লাহে আহি মঞ্চত পালেহি মঞ্চ পাই আগৰ ৰূপ সলাই বহুখিনি পৰিৱৰ্তন সাধিলে এতিয়া ইতিপূৰ্বে আমাৰ বক্তাগৰাকীয়ে কৈ গৈছে যে সাৰেং ৰাগ দিয়ে হয় আমিও শুনিছোঁ সকলোৱে সাৰেং ৰাগেই দিয়ে এইটো এটা নীতি নিয়মৰ নিচিনা হ'ল আৰু সকলো সংগীততে আপোনালোকে চাব প্ৰথম আলাপ হয় সকলো সংগীততে আপোনালোকে শাস্ত্ৰীয় সংগীত কওক লোকসংগীত কওক বাদ্যযন্ত্ৰ সংগীত কওক সকলোতে ঢোলৰো প্ৰথমতে নিশ্চয় চুকখন নবজায় বা চুকখন বজালেও মূল গামানখনত সোমায় খোলৰ বাজনা বজাওঁতে প্ৰথমতে আচলতে সদায় আলাপ হয় তাৰপিছত বিলম্বিত লয় হয় তাৰপিছত মধ্য লয়লৈ যায় তাৰপিছত দ্ৰুত লয়লৈ যায় আচল নিয়ম সেইটো মানে গামান খোলৰ বা ঢোলৰ গামান ঘাট চুক এই এনেকৈ সমাপ্তি হয়গৈ ঠিক তেনেদৰে মানুহৰ মনে বিচাৰিলে যে ইয়াতকৈ কিবা ভাল কৰিব পাৰি নেকি এনেদৰে ভাল কৰিবলৈ লওঁতে লওঁতে ই এটা অপূৰ্ব কলালৈ পৰিণত হ'ল আৰু সকলোৱে আদৰি ল'লে এতিয়া ইয়াক আমি ধৰি বান্ধি ৰাখিব নোৱাৰোঁ অদূৰ ভৱিষ্যতে হয়তো মানুহে যেনেদৰে ভাল লাগে ইয়াক সজাই পৰাই ল'ব সেইখিনিলৈকে ভালেই কিন্তু এইখিনিতে এষাৰ কথা কওঁ আজিকালি দেখিছোঁ সকলোতে দেখিছোঁ মিউজিক ট্ৰেক কিছুমান ওলালে এইটো যাতে ভৱিষ্যতে নহয় মিউজিক ট্ৰেকবিলাকত হয় কি সকলোৱে নাচিবলৈ সুবিধা পায় কাৰণ এটা যেতিয়া গ্ৰুপ গোটাই ল'ব লগা হয় তেতিয়া সংগীত মানে পৰিৱেশন কৰিব পৰা শিল্পীগৰাকীৰ যথেষ্টখিনি অৰ্থৰ ব্যয় হয় সময় দিব লগা হয় ট্ৰেকতে গানটো গাই দিয়ে ট্ৰেকতে কিবা এটা মানে বজাই দিয়ে ট্ৰেকতে নাচি দিয়ে সকলোৰে সুবিধা হয় ঠিকেই কিন্তু দিহানামত যাতে কাইলৈ এই বস্তুটো নহয় সেইটোলৈ কিন্তু আমি শংকিত হওঁ কিয়নো এইটোৱে আমাক আধুনিকতা বুলি নহয় এই যে আপোনালোকে আজি দিহানাম পৰিৱেশন কৰিব আপোনালোকৰ লগত আৰু বহুকেইগৰাকী ধন্যবাদ আমাৰ অনুধৃতি মহন্ত বাইদেৱে ইমান সুন্দৰ বক্তব্য আগবঢ়াইছে বাদ্যযন্ত্ৰৰ ওপৰত তেখেতে খুব সুন্দৰ আৰু সাৱলীলভাৱে গুৰুত্বপূৰ্ণ দুটিমান বাৰ্তা আগবঢ়াইছে আমাৰ বাবে ই আমাৰ অতি আদৰণীয় আমাৰ বাদ্যযন্ত্ৰত সহায় কৰা শিৰোমণি শিল্পী সমাজ শিৱসাগৰৰ বিকাশ শইকীয়া আমাৰ মাজত উপস্থিত আছে গতিকে বিকাশে কিছু এক বিশেষ কথা বাইদেউৰ পৰা জানিব বিচাৰিছে গতিকে মই বিকাশক তেওঁৰ প্ৰশ্নটি আগবঢ়াবৰ বাবে অনুৰোধ জনাইছোঁ
আৰু এইখিনিতে আমাৰ ৰাইজৰ প্ৰতিও বিনম্ৰভাৱে গুহাৰি জনাইছোঁ অনুষ্ঠানটি আপোনালোকৰ বাবে যুগুত কৰা এটি অনুষ্ঠান গতিকে অজানিতে যদি আমাৰ ভুল হৈছে পলম হৈছে আপোনালোকৰ ওচৰত বাৰে বাৰে আমি তাৰ বাবে ক্ষমা প্ৰাৰ্থী আপোনালোকে অনুষ্ঠানটোত সহযোগ কৰক কষ্ট হ'লেও পানী আছে আমাৰ কাষতে পানী যোগান ধৰা হৈছে আপোনালোকে পানী লওক আৰু যি পাইছে খোৱাৰ ব্যৱস্থাও যি হৈছে সেইখিনি আপোনালোকে সংগ্ৰহ কৰি সুন্দৰভাৱে আমাৰ অনুষ্ঠানটোত সহযোগিতা আগবঢ়াবৰ বাবে মই বিনম্ৰভাৱে গুহাৰি জনাইছোঁ এতিয়া আমি বিকাশক তেওঁৰ প্ৰশ্নটি আগবঢ়াবলৈ অনুৰোধ জনালোঁ হেল্ল' কৃষ্ণ জয়জতে আমগুৰিবাসী সমূহ ৰাইজক মোৰ সহস্ৰ প্ৰণিপাত জ্ঞাপন কৰিছোঁ আমি নৱপ্ৰজন্মৰ এজন যুৱক যথেষ্ট কথা আমি শিকিবলৈ মন যায় বাইদেউসকলৰ পৰা আৰু ছাৰ অনিল ছাৰসকলৰ পৰা আমি কিছুমান কথা জানিব বিচাৰিম নৱপ্ৰজন্মৰ যুৱক হিচাপে আমি ভৱিষ্যতে এনেকুৱা দিহানামৰ ক্ষেত্ৰত আমি যিমানখিনি দেখি আহিছোঁ বা প্ৰতিযোগিতাৰ ক্ষেত্ৰত আমি এটা বাইদেউক প্ৰশ্ন হিচাপে বুলি নহয় আমি জানিবলৈ ইচ্ছুক কিছুমান কথা মানে যিখিনি হওক প্ৰতিযোগিতাৰ ক্ষেত্ৰত বা আমি পৰিৱেশন আমি প্ৰদৰ্শনীৰ ক্ষেত্ৰত দিহানামটো আমি মধ্যলয়ৰ পৰা আৰম্ভ কৰিব লাগেনে যে আমি প্ৰথম পৰা আমি আজু ককাৰ দিনৰ পৰা আমি অৰ্থাৎ অ' হৰি অ' ৰাম কা আমি কাৰণ বিলম্বিত লৈ পৰাই আমি আৰম্ভ কৰা দেখিছোঁ কিন্তু এতিয়া প্ৰতিযোগিতাৰ ক্ষেত্ৰত যে নিৰ্ধাৰিত কৰি দিয়া হ'ল বিলম্বিত লৈয়ে একদম নিৰ্ধাৰিত হ'ব লাগিব কিন্তু যে প্ৰতিযোগিতাৰ আমি পৰিৱেশনৰ ক্ষেত্ৰত বা আমি পৰিৱেশ যেনেকৈ প্ৰদৰ্শনীমূলক অনুষ্ঠানত আমি দ্ৰুতলৈৰ পৰাও কিছুমানে পৰিৱেশন কৰা দেখোঁ সেইকাৰণে আমি আপোনালোকক সুধিব বিচাৰিছোঁ যে প্ৰতিযোগিতাৰ ক্ষেত্ৰত বা দিহানামৰ ক্ষেত্ৰত কোনটো প্ৰযোজ্য আমি বিলম্বিত লৈৰ পৰা আৰম্ভ কৰিব লাগেনে আৰু আমি মধ্যলৈৰ পৰা আৰম্ভ কৰিব লাগে মই ইয়াৰ এটা আপোনালোকৰ পৰা পৰামৰ্শ বিচাৰিছোঁ হেল্ল' ইতিপূৰ্বে মই কৈ গৈছোঁ যে সকলো সংগীততে সাধাৰণতে বিলম্বিত লয় তাৰপিছত মধ্য লয় আৰু ক্ৰমে দ্ৰুত লয়ত সামৰণি পৰে সুৰৰো কথা আছে প্ৰথম আলাপ কৰে আপোনালোকেও কৰে মই দেখিছোঁ শুনিছোঁ তেনেকৈ কৰে সদায় বিলম্বিত নিৰ্ধাৰিত বুলি ক'ব নোৱাৰি কোনো লোকসংগীতক আমি মানে সংবিধানেৰে বান্ধিব নোৱাৰোঁ মই কৈছোঁ ইতিপূৰ্বে যে মানৱতাৰ আগুৱাই নিয়াৰ আবেদন থকা সকলো সংগীতেই শ্ৰেষ্ঠ মানুহে নিজে সৃষ্টি কৰি লৈছে সেইখিনি বিচাৰিব পাৰে ছাৰে এটা সুন্দৰ কথা কৈছে গীতৰ কথাবস্তুৱে কেতিয়াবা মধ্যলৈ বিচাৰিব পাৰে আৰু আমি সকলোৰে এই বিষয়ে যাতে দিহানামবিলাকত লৈ আজিকালি ইতিপূৰ্বে সংগীতাই কৈ গৈছিলে বহুত বিতৰ্ক হয় এইবিলাক লৈ মানে মানুহৰ মাজত ভেদভাৱ হয় এইবিলাক আমি আঁতৰি আচলতে মুকলি মনেৰে ঈশ্বৰ প্ৰাপ্তিৰ বাবে মানে দিহানাম পৰিৱেশন কৰিব লাগিব আৰু এই সাধাৰণতে বিলম্বিত কিন্তু সেই কথাবস্তুৱে কি কৈছে সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব কিন্তু সেইটো লৈ বিতৰ্ক কৰি যাতে হুলস্থুল নহয় সেইটোও লাগে নহয়নে ছাৰ মধ্যলয়ত আৰম্ভ হ'ব গীতৰ কথা ছন্দটোৱে কি বিচাৰিছে মানুহে বন্ধা নিয়ম সেইখিনি তেনেকুৱা কথা নাই ছন্দটোৰ কথা আছে লিৰিক্সটোৱে কেনেকুৱা ছন্দ বিচাৰি গৈছে নহয়নে বাৰু আৰু কিবা ক'ব লগা আছে নি বাৰু